নমস্কাৰ মই মজিদ বন্ধুসকল পলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে এগৰাকী আৰক্ষী বিষয়াৰ। এই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছে ঘগ্ৰাপাৰ থানাৰ ওসি বিৰিঞ্চি দাসৰ। নিশা মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। এই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছে ঘগ্ৰাপাৰ থানাৰ ওসি। সুইফট ডিজিয়াৰ বাহনৰ খুন্দাত মৃত্যু হয় বিৰিঞ্চি দাসৰ। গেমছ ভিলেজত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। দুচকীয়া বাহন আৰু সুইফটৰ মাজত হৈছিল সংঘৰ্ষ। উল্লেখযোগ্য যে যোৱা 8 ফেব্ৰুৱাৰীত মৃত্যু হৈছিল বিৰিঞ্চি দাসৰ মাতৃৰ আৰু মাতৃৰ মৃত্যুৰ 18 দিন পিছত বিৰিঞ্চি দাসৰো মৃত্যু হয় আৰু ওসি বিৰিঞ্চি দাসৰ মৃত্যুত কান্দনত ভাগি পৰিছে পৰিয়ালবৰ্গ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি। নিশা এক প্ৰচণ্ড ভূমিকম্পই জোকাৰি যায় সমগ্ৰ ৰাজ্য। নিশা 2:25 অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল 5.1। নিশা ৰাজ্যত প্ৰচণ্ড ভূমিকম্প। নিশা 2:25 ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল 5.1 আৰু এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল অসমৰ মৰিগাঁও জিলা। অসমৰ লগতে সমগ্ৰ উত্তৰ পূব ভাৰততো জোকাৰণি অনুভূত হৈছে এই ভূমিকম্পৰ। এই ভূমিকম্পৰ কম্পন আপোনাৰ অঞ্চলত অনুভূত হৈছে নে নাই বা আপুনি গম পাইছে নে নাই কমেণ্টত জনাওক। পৰৱৰ্তী খবৰ, শীঘ্ৰেই ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ জৰুৰী নিৰ্দেশনা। এইবাৰ বান্ধি দিয়া হৈছে কিছুমান নতুন নিয়ম আৰু এই নিয়ম মানিহে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব প্ৰাৰ্থীসকলে। কি কি যোগ্যতা থাকিব লাগিব এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলিবলৈ চাওঁ আহক। পঞ্চায়ত নিৰ্বাচন খেলিবলৈ কি কি যোগ্যতা লাগিব এগৰাকী প্ৰাৰ্থীৰ চাওঁ আহক। এই নিয়ম মানিহে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচনত। প্ৰাৰ্থীগৰাকীয়ে সাজু কৰিব লাগিব এইসমূহ নথি। কি কি যোগ্যতা থাকিব লাগিব পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ চাওঁ আহক। গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰাৰ্থীৰ নিম্নতম বয়স হ'ব লাগিব 21 বছৰ। প্ৰাৰ্থীৰ স্বামী, প্ৰাৰ্থীৰ স্ত্ৰী বাল্য বিবাহত লিপ্ত হ'লে অযোগ্য বিবেচিত হ'ব, অৰ্থাৎ তেওঁলোকে নিৰ্বাচন খেলিব নোৱাৰিব। গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে মেট্ৰিক বা সমানুপাতিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। অৱশ্য ST, SC, OBC আৰু MOBC প্ৰাৰ্থীৰ ক্ষেত্ৰত লাগিব কেৱল 10ম শ্ৰেণী উত্তীৰ্ণ। তেওঁলোকক কিছু ক্ষেত্ৰত ৰেহাই দিয়া হৈছে। আঞ্চলিক পঞ্চায়ত সদস্যৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী হ'ব লাগিব হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ। ST, SC, OBC, MOBC প্ৰাৰ্থীৰ ক্ষেত্ৰত হ'ব লাগিব মেট্ৰিক উত্তীৰ্ণ। জিলা পৰিষদৰ সদস্যৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী হ'ব লাগিব HS অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ। ST, SC, OBC, MOBC প্ৰাৰ্থীৰ ক্ষেত্ৰত হ'ব লাগিব মেট্ৰিক উত্তীৰ্ণ। 19/3/2018 আগত দুটাতকৈ অধিক সন্তান থকাসকলে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব এইবাৰ পঞ্চায়ত নিৰ্বাচনত। কিন্তু 19/3/2018 পিছত দুটাতকৈ অধিক সন্তান থকাসকলে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচনত। দ্বিতীয় সন্তান যমজ সন্তান হ'লে প্ৰাৰ্থী অযোগ্য বিবেচিত নহ'ব, অৰ্থাৎ দ্বিতীয় সন্তান যদি যমজ হয়, যমজ হ'লে 3টা হ'ব, 3টা সন্তান থাকিলেও তেওঁলোকে নিৰ্বাচন খেলিব পাৰিব। নৈতিক স্থলন সম্পৰ্কীয় অপৰাধত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা ব্যক্তি 5 বছৰ নহ'লে অযোগ্য হ'ব। দেউলীয়া ঘোষিত ব্যক্তি অযোগ্য বিবেচিত হ'ব। সমবায় সমিতিৰ পৰা লোন লৈ ঘূৰাই নিদিয়া ব্যক্তি অযোগ্য বিবেচিত হ'ব। বাসস্থানত চেনিটাৰী আৰু শৌচালয় নথকা ব্যক্তি অযোগ্য বিবেচিত হ'ব। চৰকাৰী অনুদান লাভ কৰা শৈক্ষিক প্ৰতিষ্ঠানত লাভজনক পদত থকা ব্যক্তি অযোগ্য হ'ব। প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰৰ লগত জমা দিব লাগিব শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ আৰু নিৰ্বাচন খেলিবলৈ লাগিব সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰ, বেংকৰ আপত্তিবিহীন প্ৰমাণপত্ৰ। জাতিগত প্ৰমাণপত্ৰ, খাজনাৰ ৰচিদ
নতুন বেংক একাউণ্ট আৰু গাঁও প্ৰধানৰ প্ৰমাণপত্ৰ। শেহতীয়াকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। এইসমূহ নীতি নিয়ম মানি চলিলেহে এগৰাকী ব্যক্তি এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলিব পাৰিব আৰু এইসমূহ যোগ্যতা থাকিব লাগিব সেই প্ৰাৰ্থীগৰাকীৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভূমিকম্পৰ পিছত ৰাজ্যত এইবাৰ প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজাননী। আগন্তুক 3 দিনত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু এই সন্দৰ্ভত ৰাজ্যৰ 19খন জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কোন কোন জিলাত হ'ব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ চাওঁ আহক। ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনা। ৰাজ্যৰ 19খন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা আছে। অসমৰ কোন কোন জিলাত হ'ব বৰষুণ চাওঁ আহক। ওদালগুৰি, দৰং, মৰিগাঁও, নগাঁও, হোজাই, কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, গোলাঘাট, যোৰহাট, মাজুলী, লখিমপুৰ, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, ধেমাজি আৰু তিনিচুকীয়াত হ'ব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰ। পৰৱৰ্তী খবৰ, ৰমজান মাহলৈ মাজত মাত্ৰ এটা দিন। ৰাজ্যৰ লাখ লাখ মুছলমান লোকলৈ ভাল খবৰ। 28 ফেব্ৰুৱাৰীত জোন দেখা পালে 1 মাৰ্চত প্ৰথমটো ৰোজা ৰাখিব মুছলমান লোকসকলে আৰু প্ৰতিজন মুছলমান লোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰাটো অত্যন্ত জৰুৰী। অপেক্ষাৰ অন্ত পৰিবলৈ মাজত মাত্ৰ এটা দিন। আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ। প্ৰথমটো ৰোজাৰ বাবে আৰু মাত্ৰ এটা দিন। 1 মাৰ্চৰ পৰা আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ আৰু জোন দেখা পোৱাৰ পিছতে আৰম্ভ হ'ব এই ৰমজান মাহ। 28 ফেব্ৰুৱাৰীত জোন দেখা পালে 1 মাৰ্চত প্ৰথমটো ৰোজা হ'ব আৰু জোন দেখা নাপালে 2 মাৰ্চত হ'ব প্ৰথমটো ৰোজা। অপেক্ষাৰ অন্ত পৰিবলৈ মাজত মাত্ৰ এটা দিন। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। 9ম শ্ৰেণীৰ পৰা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স চমুকৈ AI আৰু ৰবটিক শিক্ষা লাভ কৰিব ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলে। এই ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ। পৰৱৰ্তী খবৰ, অসম প্ৰদেশ কংগ্ৰেছত ব্যাপক ৰদবদলৰ সম্ভাৱনা। শীঘ্ৰেই সলনি হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু গৌৰৱ গগৈ হ'ব পাৰে প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। গৌৰৱ গগৈ হ'ব পাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু ভূপেন বৰা অন্তৰ্ভুক্ত হ'ব পাৰে কংগ্ৰেছ ৱৰ্কিং কমিটিত। দেৱব্ৰত শইকীয়াৰ সলনি ভৰত নৰ বিৰোধী দলপতি হোৱাৰ সম্ভাৱনা। 2026 নিৰ্বাচনৰ প্ৰচাৰ কমিটিৰ অধ্যক্ষ হ'ব দেৱব্ৰত শইকীয়া আৰু জাকিৰ হুছেইন ছিকদাৰ হ'ব পাৰে বিৰোধী দলৰ উপদলপতি আৰু এই সন্দৰ্ভত শীঘ্ৰেই লোৱা হ'ব সিদ্ধান্ত। পৰৱৰ্তী খবৰ, অন্ত পৰিল উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ আৰু ভবাতকৈ ভক্তৰ দুগুণ সঁহাৰি মহাকুম্ভ মেলাত। মহাকুম্ভৰ পৰা 3 লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে। মহাশিৱৰাত্ৰিত অন্ত পৰিল মহাকুম্ভ মেলাৰ। আয়োজক হিচাপে উত্তৰ প্ৰদেশ চৰকাৰে ভবাতকৈ অধিক লাভ কৰিলে ভক্তৰ সঁহাৰি। উত্তৰ প্ৰদেশ চৰকাৰে ধাৰণা কৰিছিল যে এইবাৰ মহাকুম্ভত প্ৰায় 45 কোটি লোকৰ সমাগম ঘটিব, কিন্তু অন্তিম দিনালৈকে দেখা গ'ল যে মহাকুম্ভত আগমন ঘটিল 65 কোটিৰো অধিক ভক্তৰ। 45 দিনীয়া এই মহাকুম্ভৰ অন্তিম দিন অৰ্থাৎ মহাশিৱৰাত্ৰিত ত্ৰিবেণী সংগমত স্নান কৰে 81.09 লাখৰো অধিক ভক্তই। মহাকুম্ভৰ এই বৰ্ণাঢ্য আয়োজনত কেৱল ভক্তই নহয়, সমাগম ঘটিছিল দেশ বিদেশৰ বহু নামী দামী প্ৰতিষ্ঠানৰ। এই মহাকুম্ভত কোকা কোলাৰ দৰে প্ৰতিষ্ঠান আৰম্ভ কৰিছিল ফ্ৰী শীতল পানীয়ৰ ব্যৱস্থা। কেৱল এয়াই নহয়, বিদেশৰ বহুকেইটা ব্যৱসায়িক প্ৰতিষ্ঠানে বিপণী দিছিল মহাকুম্ভত। বিদেশৰ উপৰিও দেশৰ প্ৰায় সকলো নামী দামী প্ৰতিষ্ঠানে মহাকুম্ভত বিপণী মুকলি কৰিছিল। শেহতীয়াকৈ উত্তৰ প্ৰদেশ চৰকাৰে সদৰি কৰিছে যে এই মহাকুম্ভৰ পৰা ৰাজ্য চৰকাৰে মুঠ 3 লাখ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কৰিছে। এই মহাকুম্ভই আধ্যাত্মিকতাৰ লগতে উত্তৰ প্ৰদেশৰ অৰ্থনীতিৰ ভঁৰাল টনকিয়াল কৰিলে বুলি সদৰি কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে।
পৰৱৰ্তী খবৰ, মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাসকলৰ নিস্তাৰ নাই, ৰাষ্ট্ৰসংঘই ল'ব কঠোৰ পদক্ষেপ। হিংসা বিয়পোৱা ঘটনা নিৰ্মূল কৰাৰ চেষ্টা ৰাষ্ট্ৰসংঘৰ। এতিয়াৰ পৰা ইছলামৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা কাৰ্যক ভয়ংকৰ অপৰাধ হিচাপে গণ্য কৰা হ'ব। মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাসকলৰ নিস্তাৰ নাই, ৰাষ্ট্ৰসংঘই ল'ব কঠোৰ পদক্ষেপ। মুছলমানৰ বিৰুদ্ধে হিংসা বিয়পোৱা ঘটনা নিৰ্মূল কৰাৰ চেষ্টা ৰাষ্ট্ৰসংঘৰ। ইছলামোফোবিয়া গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰিব ৰাষ্ট্ৰসংঘই। মুছলমানৰ ওপৰত হোৱা উৎপীড়ন ৰোধ কৰিবলৈ কঠোৰ হ'ব চৰকাৰ। মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাসকলৰ বিৰুদ্ধে আনিব নতুন আইন। ইছলামৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা কাৰ্যক ভয়ংকৰ অপৰাধ হিচাপে কৰা হ'ব গণ্য। ইছলামোফোবিয়াৰ বিৰুদ্ধে কাউন্সিল গঠন কৰাৰ ঘোষণা ব্ৰিটেইন চৰকাৰৰ। ইছলামোফোবিয়াক ভয়ংকৰ অপৰাধ হিচাপে ঘোষণা কৰিবলৈ দাবী জনাইছিল ইছলামিক কাউন্সিলে। আৰু এনে ঘটনা ৰোধৰ বাবে পৰিষদ গঠনৰ ঘোষণা ব্ৰিটেইনৰ উপ প্ৰধানমন্ত্ৰীৰ। এই পৰিষদে আইন প্ৰণয়নৰ ক্ষেত্ৰত চৰকাৰক পৰামৰ্শ দিব। মুছলমান সম্প্ৰদায়ৰ ওপৰত ঘৃণা বিয়পোৱা কাৰ্য বন্ধ কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে আৰু ৰাষ্ট্ৰসংঘইও ইয়াক গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰে। পৰৱৰ্তী খবৰ, অসমীয়া বোলছবি আৰু ধাৰাবাহিকৰ বলিষ্ঠ অভিনেতা মেহতাব হুছেইনৰ মৃত্যু। গুৱাহাটীত ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীজনে। আৰু শিল্পীজনৰ মৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে অসমীয়া বোলছবি জগত তথা চিনেমা জগতত। পৰৱৰ্তী খবৰ, বিশ্বকৰ্মা পূজাৰ বন্ধ বাতিল কৰি ঈদ উল ফিতৰত দিয়া হ'ল 2 দিন বন্ধ। পশ্চিমবংগ চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কলকাতাত বাতিল কৰা হ'ল বিশ্বকৰ্মা পূজাৰ বন্ধ আৰু তাৰ পৰিৱৰ্তে বিশ্বকৰ্মা পূজাৰ বন্ধ বাতিল কৰি ঈদ উল ফিতৰত দিয়া হ'ল 2 দিনকৈ বন্ধ। এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মমতা বেনাৰ্জী নেতৃত্বাধীন পশ্চিমবংগ চৰকাৰে।